আমি দেখিবলৈ পাইছো যে বৰ্তমানৰ এই চৰকাৰখনে সততে কৈ আছে যে ভবানীপুৰ শ্বহীদৰ সমষ্টি, এই শ্বহীদক সন্মান কৰোঁ, এই শ্বহীদৰ সমষ্টিত বসবাস কৰা প্ৰতিটো জনসাধাৰণক আমি সন্মান কৰোঁ। কিন্তু দেখিবলৈ পাইছো যে শেহতীয়াভাৱে বিগত 9 বছৰত এই বৃহত্তৰ ভবানীপুৰ অঞ্চলত অৱস্থিত ভালেকেইটা চৰকাৰী কাৰ্যালয় উঠাই নিয়াৰ ব্যৱস্থা কৰিছে, নাইবা সেই কাৰ্যালয়সমূহ দুৰ্বল কৰাৰ ব্যৱস্থা কৰিছে। শেহতীয়াভাৱে ভবানীপুৰ খণ্ড স্বাস্থ্য কেন্দ্ৰ অতি জনপ্ৰিয়ত অৱস্থিত হৈ আছে। ইয়াত বিভিন্ন এই খণ্ড স্বাস্থ্যটোৰ অন্তৰ্গত বিভিন্ন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে। ইয়াত 100ৰ ওপৰত আশাকৰ্মী আছে, আশা ছুপাৰভাইজাৰ আছে, বিভিন্ন চিকিৎসক আছে। কিন্তু শেহতীয়াভাৱে বিবিধ ৰাজনৈতিক মেৰ পেছত এই কাৰ্যালয়টো বৰপেটালৈ উঠাই নিয়াৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই বিষয়টোৰ আমি এজন প্ৰকৃত ভবানীপুৰীয়া হিচাপে আমি প্ৰতিবাদ জনাইছো আৰু আহি থকা দিনত চৰকাৰখনক আমি সকীয়াই দিব বিচাৰিছো যে ভবানীপুৰ বিদ্বেষী যিসমূহ কাৰ্যসূচী তেওঁলোকে ল'ব বিচাৰিছে, ইয়াত ভবানীপুৰীয়া হৈছে ভবানীপুৰ অঞ্চলৰ ৰাইজে ইয়াত জোৰদাৰ প্ৰতিবাদ কৰিব আৰু আহি থকা দিনত এই চৰকাৰখনৰ প্ৰতিটো মন্ত্ৰী বিধায়কৰ যি হঠকাৰী সিদ্ধান্ত ভবানীপুৰৰ বিৰুদ্ধে সেই প্ৰতিবাদ জনাব আৰু তেওঁলোকৰ আমি প্ৰয়োজন হলে তেওঁলোকৰ এই বৃহত্তৰ ভবানীপুৰ অঞ্চল আমি প্ৰৱেশ নিষিদ্ধ কৰিবলৈ আমি কুণ্ঠাবোধ নকৰিম। প্ৰাথমিক চিকিৎসালয় নহয়, ইয়াতকৈ ডাঙৰ চিকিৎসালয় লাগে, কিন্তু এইখিনিও সলনি কৰিবলৈ আমি আপোনালোক সকলোৱে জানে যে বৰ্তমানৰ বিধায়ক মনোজ তালুকদাৰ যেতিয়া উপ নিৰ্বাচনৰ জৰিয়তে নিৰ্বাচিত হৈছিল, তেওঁ ৰাইজক আশ্বস্ত কৰিছিল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত মই 32টা প্ৰতিশ্ৰুতি লৈছো, তাৰ পিছতহে মই বিজেপিলৈ যোগদান কৰিছো। কিন্তু শেহতীয়াভাৱে যিসমূহ কাৰ্যপন্থা এইখন চৰকাৰে বা এই বৰ্তমান শাসক বিধায়কজন থকাৰ স্বত্বেও যি কাৰ্যপন্থা চৰকাৰখনে লৈছে, আমি এটা কথাই প্ৰমাণ পাইছো যে তেওঁ এনেকুৱা 32টা প্ৰতিশ্ৰুতি আছিল নেকি যে ভবানীপুৰ অঞ্চলত থকা যিসমূহ কাৰ্যালয় সেই কাৰ্যালয় ইয়াৰ পৰা উঠাই নিয়া হ'ব। ভবানীপুৰ অঞ্চলৰ আপোনালোক সকলোৱে জানে যে বৃহত্তৰ ভবানীপুৰ অঞ্চলৰ ৰাইজৰ ভোটাৰ ৰাইজৰ যি ৰাজনৈতিক যি নিৰ্ণায়ক যি ক্ষমতা আছিল, সেই ক্ষমতা পুনৰ নিৰ্ধাৰণ যি সমষ্টি কৰা হয় তাৰ জৰিয়তে নোহোৱা কৰি দিয়া হ'ল। ভবানীপুৰ সমষ্টিৰ ৰাইজক ভবানীপুৰ সমষ্টিৰ ৰাইজক বৃহত্তৰ ভবানীপুৰ অঞ্চলৰ ৰাইজক ৰাজনৈতিকভাৱে হত্যা কৰা হ'ল। বিধায়কগৰাকীটো এটা তালিটো পালে ভবানীপুৰ সমষ্টি এৰি গৈছে। তেওঁ বহু বছৰ ধৰি আমি ভবানীপুৰত দেখিবলৈ পোৱা নাই। তেওঁ কেতিয়াবা ৰাজনৈতিক মিটিং কৰিবলৈ আহে, কিন্তু বৃহত্তৰ ভবানীপুৰ অঞ্চলৰ যি প্ৰধান সমস্যা, মৌলিক সমস্যা, সেই সমস্যাৰ সময়ত না তেওঁ কেতিয়াবা বিধানসভাত মাত মাতিছে, না এই অঞ্চলৰ ৰাইজৰ লগত তেওঁ কেতিয়াবা থিয় দিছে। আজি এখন বৃহত্তৰ ভবানীপুৰ অঞ্চলৰ ৰাইজৰ প্ৰতিবাদী সভা আহ্বান কৰা হৈছে, কিন্তু তেওঁ ইয়াত নিমন্ত্ৰণ জনোৱা হৈছিল। তেওঁ আমাৰ উদ্যোক্তাসকলক আশ্বস্ত কৰিছিল যে তোমালোকে নিশ্চিন্ত থকা, প্ৰতিবাদী সভা কৰিব নালাগে, প্ৰতিবাদী কাৰ্যসূচী কৰিব নালাগে, এই খণ্ড স্বাস্থ্যটো ইয়াৰ পৰা উঠি নাযায়। ইয়াৰ কাৰণে আমাৰ প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে স্তীমিত কৰিব বিচাৰিছিল। তেওঁ নিমন্ত্ৰণ দিয়া হৈছিল, তেওঁ ইয়াত নাহিলে। গতিকে আমি এটা কথা প্ৰমাণ পাইছো যে বৃহত্তৰ ভবানীপুৰ অঞ্চলৰ ৰাইজৰ যি দাবী, এই ৰাইজৰ দাবী তেওঁ নস্যাৎ কৰিছে। ভবানীপুৰ সমষ্টিৰ প্ৰাণকেন্দ্ৰ ভবানীপুৰ চহৰৰ যিখন অৱস্থিত যিখন স্বাস্থ্য আমাৰ যি হস্পিটেলৰ কিছু অংশ আমাৰ ইয়াৰ পৰা কাটি লৈ গৈ বৰপেটাৰ স্থাপন কৰাৰ কাৰণে চৰকাৰে এখন জাননী এখন জাৰি কৰিছে, যিটো বিষয়ত আজি আমাৰ ভবানীপুৰ সমষ্টিৰ ৰাইজৰ লগতে আমি দল সংগঠন, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আমি তীব্ৰ ভাষাৰে প্ৰথমতে বিৰোধিতা প্ৰদান কৰিছো। কাৰণ আপোনালোকে দেখিছে যে সমষ্টিৰ যি পুনৰ নিৰ্ধাৰণ হ'ল, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আমাৰ ভবানীপুৰ সৰ্ব সমষ্টি একত্ৰীকৰণ কৰা হ'ল। সেই একত্ৰীকৰণৰ পিছত আমাৰ ভবানীপুৰ সমষ্টি শ্বহীদৰ সমষ্টি বুলি কয়। আপোনালোকৰ ভবানীপুৰ হস্পিটেলৰ পৰা 1 কিলোমিটাৰ নিলগত আমাৰ অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ নিহত হৈছিল। তাৰ পিছত আমি দেখিছিলো যে ভবানীপুৰ সমষ্টিক লৈ আজি বৰ্তমানৰ চৰকাৰখনে বিভিন্ন ধৰণৰ আৱেগৰ ৰাজনীতি, শ্বহীদৰ ৰাজনীতি কৰা আমি দেখিবলৈ পাইছো। কিন্তু তাৰ পিছতো কিন্তু তেওঁলোকে আমাৰ ভবানীপুৰৰ যিখন হস্পিটেলখন তেওঁলোকে কাটি নি বৰপেটাৰত তেওঁলোকে সংস্থাপন কৰিলে। তাৰ পৰিপ্ৰেক্ষিতত আমাৰ যিখিনি আজি ভবানীপুৰে নহয়, সৰুপেটা, ভবানীপুৰ, আমাৰ টাঙলাই হওক বা আমাৰ আমাৰ বাক্সা জিলালৈকে বিভিন্ন ধৰণৰ কাম কাজ আমাৰ ভবানীপুৰ হস্পিটেল চলি থকা হৈছিল। কিন্তু তাৰ পিছত আমি দেখিছিলো যে এই যিটো প্ৰক্ৰিয়া তেওঁলোকে যিটো আৰম্ভ কৰিলে, এই প্ৰক্ৰিয়াটোৰ পিছত আমাৰ এই অঞ্চলৰ মানুহখিনি আজি যিটো কাম আগতে ঘৰতে হৈছিল, ঘৰৰ কামটো যাই তেওঁলোকে বৰপেটাৰত কৰিব লগা হৈছে। এই বিষয়টোত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ গৰিহণা প্ৰদান কৰিছো। তাৰ পৰিপ্ৰেক্ষিতত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বজালী জিলা সমিতিৰ অন্তৰ্গত ভবানীপুৰ আঞ্চলিক সমিতিয়ে আজি ভবানীপুৰত আমি এখন প্ৰতিবাদী গণসভা আমি আহ্বান কৰিছো, য'ত ৰাইজৰ আমি মতামত গ্ৰহণ কৰিম। আৰু যদি চৰকাৰে যদি আমাৰ এই বিষয়ত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰে, তেতিয়াহ'লে অনাগত দিনত আমি অধিক গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। তেওঁলোকে নিজৰ ঠাইত আৰু থাকি যায় কেৱল ৰাজনৈতিক মুনাফাৰ কাৰণে। গতিকে আৰু এটা কথা এই ক্ষেত্ৰত কওঁ, আমি যেতিয়া প্ৰতিবাদী সভাখন আজি দিয়াৰ কাৰণে প্ৰস্তুতি চলালো, তাৰপিছত আমালৈ এজন বিশেষ ব্যক্তিয়ে ফোন কৰি এই বোধ কৰিছো। সেই মানুহজন হৈছে আমাৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি বাবুল দাস ডাঙৰীয়া, বাবুল ডেকা ডাঙৰীয়া। তেখেতে আমাক ফোন কৰি কৈছিল যে
প্ৰতিবাদী সভা দিব নালাগে? তোমালোকে প্ৰতিবাদী সভা আজি আমাৰ যিখন প্ৰতিবাদী সভা অনুষ্ঠিত হ'ল ইয়াৰ যথেষ্ট যুক্তিযুক্ততা আছে, কাৰণ অতি পুৰণি ভৱানীপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো ইয়াৰ পৰা স্থানান্তৰ কৰি পেলাই বৰপেটালৈ নিয়াৰ যিটো ব্যৱস্থা কৰিছে, এই ব্যৱস্থাটো আমি আচৰিত হৈছোঁ। এইটো কোনো কালে হ'ব নালাগিছিল, কাৰণ এই অঞ্চলৰ মানুহৰ যি উপকাৰ সাধন কৰি আছে এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৱে ইয়াৰ তুলনা নাই। আৰু সমগ্ৰ আমাৰ ভৱানীপুৰ অঞ্চলৰ বিভিন্ন ঠাইক কেন্দ্ৰ কৰি পেলাই ইয়াতে আমাৰ চিকিৎসা চলি আছে। ইয়াৰ অধীনত আমাৰ কেইবাখনো PHC আছে, ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে, তাত যথেষ্ট সংখ্যক ANM আমাৰ আশাকৰ্মী ইয়াত যথেষ্ট ধৰণে এই PHC বিলাকৰ পৰা ইয়াত আহি পেলাই তেওঁলোকে যথেষ্ট সহায় সহযোগিতা মানে পাইছে আৰু ৰাইজ উপকৃত হৈছে। চৰকাৰক কি অনুৰোধ জনাব? আমি নিশ্চিতভাৱে তেওঁলোকক আমি অনুৰোধ জনাম যে অতি পুৰণি এই প্ৰাথমিক স্বাস্থ্য খণ্ডটো ভৱানীপুৰতে ৰাখিব লাগে, ইয়াৰ পৰা স্থানান্তৰ কৰাৰ কোনো যুক্তি নাই বুলি আমি তেওঁলোকক আমি অনুৰোধ কৰিছোঁ। ভৱানীপুৰ হৈছে বৃহত্তৰ অঞ্চল, এই অঞ্চলত নিশ্চয়কৈ এই স্বাস্থ্য কেন্দ্ৰটো লৈ গ'লে বেলেগ নিশ্চয় অসুবিধাৰ সন্মুখীন নিশ্চয় অসুবিধা হ'ব। আমি সেইটো কেতিয়াও কামনা নকৰোঁ, আৰু আমি এইখন আৰু বেছি উন্নত হোৱাটোৱে আমি কামনা কৰোঁ। কাৰণ এইটো বৃহত্তৰ অঞ্চল এটা, এই অঞ্চলত আজি বিভিন্ন ধৰণৰ ৰাইজে যিটো চিকিৎসা পাই আছে, এই চিকিৎসাৰো যাতে সঠিকভাৱে আৰু সবলভাৱে ভৱিষ্যতে পায় এইটো আমাৰ কাম্য। গতিকে ইয়াত আজি এখন আমাৰ মানে কমিউনিটি হেল্থ চেণ্টাৰ আছে, যি কমিউনিটি হেল্থ চেণ্টাৰ অন্য ঠাইৰ তুলনাত একেবাৰে নিম্নমানৰ, এইখনো উন্নত কৰিব লাগে আৰু এখন সুন্দৰ চিকিৎসালয় ইয়াত বেছি সা সুবিধাৰে স্থাপন হোৱাটো আমি বিচাৰোঁ আৰু আমি চৰকাৰকো এইটো অনুৰোধ জনাইছোঁ। আমাৰ মাজত যি এটা সমস্যাই দেখা দিছে সেই সম্পৰ্কত যে ভৱানীপুৰ খণ্ড প্ৰাথমিক চিকিৎসালয় এইটো বহুদিনীয়া আমাৰ এটা চিকিৎসা কাৰ্যালয়। আজিকালিতে স্থাপন হোৱা এইটো নহয়। বিভিন্নজনৰ পৰা আমি জানিব পাৰিছোঁ 50, 60 আনকি 70 বছৰ বুলিও কৈছে। ইয়াৰ আগতে এই জন্ম হোৱা এইটো আমাৰ আশা কৰ্মী 100ৰ ওপৰত আছে, ANM 30-40 গৰাকী আছে। এই গোটেইখিনি নিয়ন্ত্ৰণ কৰা হয় এই ভৱানীপুৰ খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ পৰা। গতিকে সুন্দৰভাৱে চলি থকা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।